জয় মসিহ কি প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, ঈশ্বৰৰ বাক্য কি কৈছে জানেনে? ইয়াতে যিচয়া 45:5 আৰু 7 কি কৈছে আহক প্ৰিয়সকল আমি চাম। প্ৰেইজ দ্য লৰ্ড। প্ৰথমতে ধন্যবাদ দিছোঁ পবিত্ৰ ঈশ্বৰক, আৰু সঁচাকৈ ধন্যবাদ। কাৰণ কি যোৱা বছৰটো ইমান সুন্দৰ ৰূপে ঈশ্বৰে আমাক চলালে নহয় জানো? আপোনাক আৰু মোক, প্ৰেইজ দ্য লৰ্ড, আপোনাৰ ঘৰ পৰিয়ালক আৰু মোৰ ঘৰ পৰিয়ালক ঈশ্বৰে নিৰাপত্তা দিলে। যদিও ৰোগ ব্যাধি, বেমাৰ আজাৰ আৰু অন্য নানা ধৰণৰ সমস্যা যিকোনো আহিলে, এই সকলোৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালক, মোক আৰু মোৰ পৰিয়ালক সুস্থতা ৰাখি, উদ্ধাৰ কৰি, ৰক্ষা কৰি আজি এই 26 চনটো দেখি পাবলৈ দিলে, জীৱিত ৰাখিলে। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে ঈশ্বৰে ধন্যবাদ পোৱাৰ যোগ্য ঈশ্বৰ হয়। প্ৰেইজ দ্য লৰ্ড। আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ। আমেন। আহক প্ৰিয়সকল, আমি এষাৰ বাক্য পাঠ কৰিম। ঈশ্বৰৰ বাক্য কি কৈছে ইয়াতে? যিচয়া 45:5 এইদৰে কৈছে, ময়েই যিহোৱা, আন কোনো নাই, মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে কি কৈছে? ময়েই যিহোৱা। প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশু খ্ৰীষ্টই হয় একমাত্ৰ ঈশ্বৰ, তেওঁৰ বিনা আন কোনো নাই। প্ৰভু যীশুৰ বাহিৰে আন কোনো ঈশ্বৰ নাই বুলি কৈছে। আমেন। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ ঈশ্বৰক এই সুন্দৰ বাক্যৰ বাবে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। 7 এইদৰে কৈছে, মই পোহৰ নিৰ্মাণ কৰোঁ আৰু অন্ধকাৰ সৃষ্টি কৰোঁ, মই শান্তি স্থাপন কৰোঁ আৰু অমংগল সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা। আমেন। প্ৰভু যীশু খ্ৰীষ্টই কৈছে তেওঁৱেই পোহৰ নিৰ্মাণ কৰে আৰু অন্ধকাৰো তেওঁৱেই সৃষ্টি কৰিলে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আজি আমি এই জীৱনত জীয়াই থকা প্ৰিয়সকল, আমাৰ জীৱনত দুখ সুখ কষ্ট বা চকুৰ পানী সকলো আছে পৃথিৱীত থকালৈকে। প্ৰেইজ দ্য লৰ্ড। যেনেকৈ পোহৰ আছে আৰু আন্ধাৰ আছে, তেনেকৈ আমাৰ জীৱনত শান্তি আছে, আনন্দ আছে, দুখো আছে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। এই জগতত থকা কিন্তু এই দুখৰ মাজতো প্ৰভুৱে কি কৰে? আমাক সান্তনা দি চলাই নিয়ে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। ঈশ্বৰৰ বাক্য কৈছে এই সকলোকে, অমংগল হওক, অশান্তি হওক বা শান্তি, এই সকলোকে কোনে সৃষ্টি কৰিলে? কেৱল একমাত্ৰই প্ৰভু যীশুৱে। হালেলুয়া। আৰু এই সকলোকে সিদ্ধ কোনে কৰে? প্ৰভু যীশুৱেই কৰে। আমেন। এই সুন্দৰ পবিত্ৰ বাক্য আজি আমাক কৈছে প্ৰিয়সকল, যে প্ৰভু যীশু খ্ৰীষ্টৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। তেওঁ নিজেই কৈছে যে ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু সেই যিহোৱা, সেই প্ৰভু যীশু খ্ৰীষ্টই আজি আপোনাৰ আৰু মোৰ ঈশ্বৰ হৈছে। প্ৰেইজ দ্য লৰ্ড। আৰু যোৱা বছৰটোতে আমাক সেই ঈশ্বৰ জীৱিত জনাই, যিজনে জীৱিত আছিলে, আছে আৰু জীয়াই থাকিব। প্ৰেইজ দ্য লৰ্ড। চিৰকাললৈকে তেওঁ জীৱিত আছে। হালেলুয়া। সেই জনা ঈশ্বৰে আমাক কৈছে যে ময়েই একমাত্ৰ ঈশ্বৰ। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা হওক। প্ৰিয়সকল, ঈশ্বৰক ধন্যবাদ দিছোঁ এই পবিত্ৰ বাক্যৰ বাবে। যেনেকৈ যোৱা বছৰটো আমাক নিৰাপত্তা দিলে, সুন্দৰকৈ চলাই আনিলে। যদিও কিবা কাম বা কিবা কাজ বা কিবা আমাৰ অধুৰা থাকি গ'ল, এই সকলো এই 2026 চনত পূৰ্ণ কৰিব বুলি বিশ্বাস কৰিছোঁ। ঈশ্বৰে আমাৰ সকলোৰ জীৱনতে, প্ৰেইজ দ্য লৰ্ড, আপোনালোকৰ জীৱনত, আপোনাৰ পৰিয়ালৰ জীৱনত ঈশ্বৰে সিদ্ধ কৰিব। আপোনালোকে প্ৰাৰ্থনাত আছে যেতিয়া আৰু প্ৰাৰ্থনাত লাগি থাকক, তাকেই জনাওঁ। কাৰণ প্ৰভুৱে কৈছে ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে প্ৰভু যীশুৰ নামতে প্ৰাৰ্থনাত লাগি আছে আৰু লাগি থাকক প্ৰিয়সকল। তেওঁৰ বাহিৰে আন কোনো নাই উদ্ধাৰ দিবলৈ, সুস্থতা দিবলৈ, শান্তি দিবলৈ, পৰিত্ৰাণ দিবলৈ। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে লাগি থাকক প্ৰাৰ্থনাত। আৰু আহক এই 26 চনটোতো আমি যাতে আৰু বেছিকৈ আত্মিকতাত বৃদ্ধি হৈ যাওঁ। প্ৰেইজ দ্য লৰ্ড। এই সুন্দৰ পবিত্ৰ বাক্যৰ দ্বাৰাই ঈশ্বৰে সকলোক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয়সকল এটা অনুৰোধ জনাব বিচাৰোঁ এই পবিত্ৰ বাক্যবিলাক আপোনালোকে যেতিয়া শুনিছে চাইছে ভিডিঅ'বিলাক আৰু আশীৰ্বাদ পাইছে তেনেকৈ প্ৰিয়সকল আপোনালোকে এটা শ্বেয়াৰ কৰিলে আৰু কোনোবা লোকে এতিয়াও দুখিত হৈ আছে বা এতিয়াও নাজানে যে কোন হয় সত্য ঈশ্বৰ তেওঁলোকো এনেদৰে বাক্যবিলাক পায় প্ৰেইজ দ্য লৰ্ড তেওঁলোকো জানিব যে কোন হয় ঈশ্বৰ সত্য ঈশ্বৰ হালেলুয়া আৰু তেওঁলোকো পৰিত্ৰাণ পাব উদ্ধাৰ পাব প্ৰিয়সকল সেইকাৰণে যাতে শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো তাকে অনুৰোধ জনালোঁ ধন্যবাদ ঈশ্বৰে সকলোক আশীৰ্বাদ কৰক আমেন।